নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো আজি নতুন ভেকেন্সি যিমান আছে দেখুৱাই যাম চাই যাব আজিৰ প্ৰথম যেটো ভেকেন্সি আহিছে এটো আপোনালোকৰ এডুকেশনাল কনসালটেন্সি এজেন্সি এটাৰ পৰা আহিছে পোষ্ট আহিছে অফিস গাৰ্ল ষ্টাফ এটো পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে যদি কোনোবাকে কাৰোবাৰ যদি এক্সপেৰিয়েন্স আছে কাম কৰা তেতিয়াহলে প্ৰিফাৰেন্স দিব কিন্তু ফ্ৰেছাৰো এপ্লাই কৰিব পাৰে ইয়াতে অকল এক্সপেৰিয়েন্স থকাখিনিক প্ৰিফাৰেন্স দিব কন্টাক্ট নাম্বাৰ দিয়া আছে দুটা এই নাম্বাৰত যিকোনো এটাত কন্টাক্ট কৰি লব যদি WhatsApp আছে WhatsAppত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব ইয়াৰে 2 জুন মানে আজি লাষ্ট ডেট আজি 12টাৰ ভিতৰত এপ্লাই কৰি লব পিছৰ পোষ্ট আপোনালোকৰ কৰ্পোৰেট অফিস বেসড ইন উলুবাৰী গুৱাহাটীৰ পৰা আহিছে পোষ্ট আহিছে একাউন্টেন্ট বিকম কৰা হ'ব লাগিব আৰু টেলি নলেজ থকা হ'ব লাগিব স্যালাৰি ৰেঞ্জ আপোনালোকৰ 30000 টু 35000 ৰ ভিতৰত হ'ব আৰু সেকেন্ড পোষ্ট আপোনালোকৰ সিনিয়ৰ একাউন্টেন্টৰ পোষ্ট হয় এটো পোষ্টৰ কাৰণে বিকম কৰা হ'ব লাগিব তাৰ লগতে চাৰ্টাৰ্ড একাউন্টেন্টৰ ইন্টাৰমিডিয়েট নহলে ফাইনাল পাস কৰা হ'ব লাগিব আৰু এক্সপেৰিয়েন্সও লাগিব সিএ ফাৰ্মত বা কোনবা ডাঙৰ কোম্পানীত কাম কৰা আৰু টেলি নলেজ এক্সিলেন্ট হ'ব লাগিব এটো পোষ্টৰ স্যালাৰি নেগোশিয়েবল হ'ব আৰু এটো মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰিব লাষ্ট ডেট হ'ব 5 জুন পিছৰ পোষ্ট আপোনালোকৰ নেশনাল ব্ৰ্যান্ড সিমেন্ট এন্ড ওয়েল্ডিং ইলেক্ট্ৰোডছ ইন্ডাষ্ট্ৰি পৰা আহিছে পোষ্ট আহিছে সেলস এক্সিকিউটিভ এটো পোষ্টৰ কাৰণে গ্ৰেজুৱেচন থাকিলে হ'ব 2 to 3 years experience থকা হ'ব লাগিব আৰু স্যালাৰি আপোনালোকৰ এক্সপেৰিয়েন্সৰ ওপৰত বেস কৰি দিয়া হ'ব এটো মোবাইল নাম্বাৰ দিয়া আছে কন্টাক্ট কৰিব লাষ্ট ডেট হ'ব আপোনালোকৰ 3 জুন পিছৰ পোষ্ট আপোনালোকৰ বাজৰাং ষ্টিলছ সেলস কৰ্পোৰেচনৰ পৰা আহিছে লোকেশন হ'ব ফেন্সি বাজাৰ এক নম্বৰ পোষ্ট সেলস এক্সিকিউটিভ 2 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব আৰু দুটা পোষ্ট আছে স্যালাৰি আপ টু 30000 লৈকে হ'ব পাৰ মান্থ 2 নম্বৰ পোষ্ট মেকানিক্যাল ইঞ্জিনিয়াৰ 1 ইয়াৰ এক্সপেৰিয়েন্স থাকিব লাগিব এটা পোষ্ট আছে এটো স্যালাৰি এজ পাৰ ইন্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড হ'ব 3 নম্বৰ পোষ্ট ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰৰ কাৰণে হয় এটা পোষ্ট আছে 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব ইয়াতো আপোনালোকৰ স্যালাৰি এজ পাৰ ইন্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড হ'ব এটো মেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰিব লাষ্ট ডেট হ'ব আপোনালোকৰ 3 জুন পিছৰ পোষ্ট ফ্লিপকাৰ্ট কোম্পানীৰ পৰা আহিছে লোকেশন গুৱাহাটী হ'ব আৰু ইন্টাৰভিউ প্ৰসেস আপোনালোকৰ গুগল মিট হ'ব অনলাইনত ইন্টাৰভিউ হ'ব পোষ্ট হ'ব এমআইএস এক্সিকিউটিভ এটা পোষ্ট আছে মেল ফিমেল দুইটা এপ্লাই কৰিব পাৰে কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী নহলে গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে কম্পিউটাৰৰ ওয়াৰ্ড এক্সেল মানে ভিউ লুকআপ এইচ লুকআপ পাইভট টেবল এইবোৰ জানিব লাগিব এডভান্স এক্সেলৰ কামখিনি জানিব লাগিব আৰু এক্সপেৰিয়েন্স মিনিমাম 1 ইয়াৰ থাকিলে আপোনালোকক প্ৰিফাৰেন্স দিব আৰু ইয়াতে স্যালাৰি 20000 টু 22000 পাৰ মান্থ হ'ব এটো মেইল দিয়া আছে ইমেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰিব লাষ্ট ডেট হ'ব আপোনালোকৰ 3 জুন পিছৰ যেটো পোষ্ট হেতু ফুল টাইম সিনিয়ৰ একাউন্টেন্টৰ পোষ্ট হয় ইয়াতে মিনিমাম 5 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু এটো কোম্পানী এটাৰ পৰা আহিছে লোকেশন হ'ব গুৱাহাটী এটো পোষ্টৰ কাৰণে বিকম কৰা হলে এপ্লাই কৰিব পাৰে এটো মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াব পিছৰ পোষ্ট আপোনালোকৰ ডিটিপি অপাৰেটৰৰ পোষ্ট হয় এটো আপোনালোকৰ এটো পোষ্টৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন থাকিলে হ'ব আৰু ডিটিপি টাইপিং জানিব লাগিব অসমীয়া টাইপিং জানিব লাগিব এটা মোবাইল নাম্বাৰ দিয়া আছে কন্টাক্ট কৰি লব আৰু এটা মেইল দিয়া আছে মেইলতো এপ্লাই কৰিব পাৰে বায়োডাটা পঠিয়াই লাষ্ট ডেট হ'ব 3 জুন পিছৰ পোষ্ট আপোনালোকৰ কল্পনা প্ৰিন্টিং এণ্ড এডভাৰটাইজিংৰ পৰা আহিছে লোকেশন হ'ব গুৱাহাটী এক নম্বৰ পোষ্ট আহিছে কম্পিউটাৰ অপাৰেটৰ আৰু ৰিসেপশনিষ্টৰ পোষ্ট স্যালাৰি 10000 টু 18000 ৰ ভিতৰত হ'ব 2 নম্বৰ পোষ্ট আহিছে গ্ৰাফিক ডিজাইনাৰ ইয়াতে এটো পোষ্টৰ কাৰণে কোৰেল ড্ৰ আৰু ফটোশ্বপ নলেজ থাকিব লাগিব স্যালাৰি 15000 টু 50000 ৰ ভিতৰত হ'ব আৰু 3 নম্বৰ পোষ্ট মাৰ্কেটিং ষ্টাফ স্যালাৰি 10000 ৰ পৰা 40000 ৰ ভিতৰত হ'ব আৰু অল স্যালাৰি প্যাকেজ আৰ ডিপেন্ড অন এক্সপেৰিয়েন্স আৰু যাৰ বেছি এক্সপেৰিয়েন্স থাকিব বেছি স্যালাৰি পাব এড্ৰেছ হ'ব কল্পনা প্ৰিন্টিং এণ্ড এডভাৰটাইজিং জিএছ ৰোড 6 মাইল গুৱাহাটী 22 সো আপোনালোকৰ ইয়াতে মোবাইল নাম্বাৰ দিয়া আছে এই মোবাইল নাম্বাৰটো যদি WhatsApp আছে বায়োডাটা পঠিয়াই দিব আৰু যদি WhatsApp নাই তেতিয়াহলে ডাইৰেক্ট কল কৰিব কল কৰিলে তেওঁলোকে জনাই দিব কেতিয়া ইন্টাৰভিউ কাৰণে যাব লাগিব লাষ্ট ডেট হ'ব আপোনালোকৰ এটো 4 জুন পিছৰ পোষ্ট জুপিটাৰ গ্ৰুপৰ পৰা আহিছে পোষ্ট আহিছে 1 নম্বৰ একাউন্টছ এক্সিকিউটিভ কমাৰ্চ গ্ৰেজুৱেট কৰা হ'ব লাগিব আৰু টেলি আৰু এক্সেলৰ নলেজ থাকিব লাগিব স্যালাৰি 12000 হ'ব 2 নম্বৰ পোষ্ট হৈছে মেল ফিল্ড এক্সিকিউটিভ হায়াৰ সেকেন্ডাৰী নহলে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু নিজৰ 2 হুইলাৰ লাগিব স্যালাৰি 10000 হ'ব এটো মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াব WhatsApp নম্বৰো দিয়া আছে লাষ্ট ডেট হ'ব আপোনালোকৰ 4 জুন পিছৰ পোষ্ট আপোনালোকৰ ৰিকোয়াৰ্ড 2 পাৰসন ফৰ সেলস এণ্ড কালেকচন ফৰ গুৱাহাটী এণ্ড আপাৰ আসাম মিনিমাম কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী পাস কৰা হলে হ'ব স্যালাৰি 12000 ৰ পৰা 15000 ৰ ভিতৰত হ'ব কন্টাক্ট নাম্বাৰ দিয়া আছে আৰু ইয়াতে মেইল দিয়া আছে এপ্লাই কৰি লব লাষ্ট ডেট ইয়াতে আপোনালোকৰ 4 জুন হ'ব এখিনি আছিল আজিৰ ভেকেন্সি সো ভিডিওটো ভালকৈ লাইক এটা কৰি দিব আৰু ভিডিওটো পাৰিলে শেয়াৰ কৰি দিব নিজৰ ফ্ৰেণ্ডৰ লগত আৰু লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ আহো ধন্যবাদ